কথা কবলে নাজানো মই ভাল পাবলে নাজানো মই মিঠা কথা কবলে তোমার যদি মনে মোরেই হোৱা না মোৰ বুকু মৰমৰে মই হৈ পোৱা না আকৌ বাগাই দিয়া ৰাইজ অকল অহা নাই দুজনমান আহিছে আৰু গোট খাই লওঁ হ'ব গাঁও দেই কথা কবলে নাজানো মই ভাল পাবলে নাজানো মই মিঠা কথা কবলে তোমার যদি মনে মোৰেই হোৱা না মোৰ বুকু মৰমৰে মই হৈ পোৱা না বাগাই দিয়া অলপ মানুহ আহিলেও ভাল লাগিব ৰাইজ নাজানো মই ভাল পাবলে নাজানো মিঠা কথা কবলে নাজানো মই ভাল পাবলে নাজানো মই মিঠা কথা কবলে তোমার যদি মনে মোৰেই হোৱা না মোৰ বুকু মৰমৰে মই হৈ পোৱা না তুমি যদি জোর হোৱা ময়ো অন্তৰা দুয়ো মিলি আমি পোহৰাম আমাৰ ধৰা কথা দিলো আজি তোমাক মৰমেৰে হহুৱা কেতিয়াবা অভিমানত কান্দিলেও মৰমে নিচুকা নমস্কাৰ মই বিশ্বজিৎ ঠাকুৰীয়া আজি বহু বছৰৰ মূৰত লক্ষীদাৰ লগত সংযোগ হৈছে আচলতে আমি এটি খুব ধুনীয়া গীত কৰি আছো আৰু গোটেই গীতটো খুব ধুনীয়াকৈ সংগীতেৰে সজাইছে লক্ষীদাৰ টিমে চান্স ষ্টুডিঅ' খুবেই ভাল লাগিছে আজি লক্ষীদা অকণমান কৈ দিয়ক গানটো গোটেই কথাখিনি কোৱা তুমি প্ৰথমতে মানে লিখিছা লিখা কথা ইত্যাদি কৰি গানটো লিখিছে মনোজ্যোতি আৰু কণ্ঠদান কৰিছো মই অকণমান সুৰ কৰিবলৈ চেষ্টা কৰিছো আৰু বাকীখিনি আপোনালোকে গম পাইছে এতিয়া অকণমান লক্ষীদাই কৈ দিলে ভাল লাগিব নমস্কাৰ মই লক্ষীৰঞ্জন ষ্টুডিঅ' চান্দুৰীৰ পৰা বৰপেটাৰ পৰা আহিছে মৰমৰ ভাইটি বৰপেটা হৰ্থেবাৰীৰ পৰা বিশ্বজিৎ ঠাকুৰীয়া আৰু মনোজ্যোতি ঠাকুৰীয়া সুন্দৰকে কথা সুৰেৰে সজাইছে মনোজ্যোতিয়ে আৰু সুন্দৰকৈ গাইছে আজি ফাইনেলি ভইচ ডাবিং হৈ গ'ল গোটেই গীতটো বিশ্বজিৎ ঠাকুৰীয়াই গাইছে আৰু আমাৰ হয় ই কোৱাৰ দৰে বহুত বছৰৰ পৰা আমি ফোনাফোনি হৈ আছিলো আহিম আহিম কৰি থাকে গামোচা আহিবা আজি এবাৰ মিলিলে সময় সুবিধা চব মিলাই আমাৰ ওচৰত আহিছে সুন্দৰকৈ গীত এটি আমাৰ ইয়াত বাণী বন্ধন কৰিছে আৰু আমি যিমান পাৰোঁ সুন্দৰকৈ সংগীতেৰে সজাব চেষ্টা কৰিছোঁ আৰু গীতটোত সুন্দৰকৈ কথাৰে আৰু সুৰে সজাই তুলিছে মনোজ্যোতিয়ে
আমি সকলোকে চলি থকা লাইভ ছেশ্যনটো সকলোকে শ্বেয়াৰ কৰি দিব কৈছোঁ আপোনালোকে উঠি অহা নতুন প্ৰজন্মৰ এজন শিল্পী গতিকে অকণমান সাহস দিয়ক মৰম দিয়ক তেওঁক অকণমান সহায় কৰক গানটোতে পুনৰবাৰ কৈছোঁ এবাৰ শুনি চাওক আৰু চলি থকা লাইভ ছেশ্যনটো সকলোৱে শ্বেয়াৰ কৰি দিব আৰু শেষলৈকে থাকিব মই পৰ্যায়ক্ৰমে চিনাকি কৰি যাম আপোনাৰ গাই দিবা ইমান সুন্দৰ কণ্ঠ আৰু ইমান খোলা কণ্ঠৰ এজন শিল্পী পাইছোঁ আৰু ইমান আশা ইমান সপোন ইমান মৰম আৰু হেঁপাহ লৈ আমাৰ মাজত উপস্থিত হৈছেহি গতিকে ভাবিলোঁ আমাৰ যোগেদি আপোনালোকক মৰমৰ ভাইটিটোক চিনাকি কৰিলোঁ আৰু ইমান সুন্দৰকৈ লিখিছে নতুনকৈ বিবাহিতা তাৰ ধৰ্মপত্নী মনোজ্যোতি ঠাকুৰীয়া গতিকে মনোজ্যোতি কিবা এটা ক'ব নমস্কাৰ প্ৰথমতে সকলোকে নমস্কাৰ জনাইছো কিমানখিনি পাৰিছো নাজানো প্ৰথমবাৰৰ বাবে চেষ্টা কৰিলো গান এটা লিখিবলৈ গতিকে আপোনালোক সকলোৱে মৰম দিব আমাক আশীৰ্বাদ কৰিব আৰু গানটো সকলোৱে আঁকোৱালি ল'ব বুলি আশা ৰাখিলো ভাল ভাল কাম কৰি যাম ভৱিষ্যতে ইয়াতকৈও ভাল ভাল গান আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে সকলোৱে সাপোৰ্ট কৰিব বিশেষ কিবা ক'ব নাজানো বাৰু তথাপিও গানটো আপোনালোকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলো ধন্যবাদ মৰম বিচাৰিছো আশীৰ্বাদ বিচাৰিছো মৰম বিচাৰিছে আশীৰ্বাদ বিচাৰিছে আপোনালোকৰ পৰা গীতৰ মাজতে কৈছো আৰু চিনাকি কৰি দিম তেওঁলোকৰ মাতৃ আহিছে সদায় উৎসাহ যোগাই থকা এগৰাকী অসমৰ পৰিচিত অতি সৌভাগ্যৱান আই মাতৃ মই চিনাকি কৰি দিম এবাৰ মিউজিক শুনক অতি সোনকালে ৰাইজলৈ আহি আছে এলবামটোৰ নাম কি দিছা মৰমে নিচুকাম মৰমে নিচুকাম শীৰ্ষক এলবামটো সকলোৱে মৰম দিব বহুত ধুনীয়া গায় ইমান ধুনীয়া ভইচটো শুনিছেনে এবাৰ আৰু বা অন্তৰটো গাই দিবচোন দেই এলবামৰ নামটো মৰমে নিচুকাম গতিকে শ্ৰোতা ৰাইজলৈ আগবাঢ়ি আহিছে বিশ্বজিৎ ঠাকুৰীয়াৰ এটি অন্যতম অতি সুমধুৰ অসমীয়া আধুনিক গীতৰ এলবাম
মৰমে নিচুকাম মৰমে নিচুকাম অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আমি সপ্তাহ 10 দিনৰ ভিতৰতে গতিকে আমি আমাৰ প্ৰায় আজি মিউজিকৰ কামো শেষ হৈছে আৰু ডাবিং আজি ফাইনেলি হৈ গ'ল মিক্সিং আছে অকণমান কাম বাকী আছে আৰু মোৰ লগত মোৰ মৰমৰ ভাইটি হিমাংশুৱে লাগি দিছে যথেষ্ট পৰিমাণে আৰু আমাৰ চান্থ অডিঅ'ৰ কেইবাজনো সক্ৰিয় সদস্য আমাৰ লগত জড়িত আছে সকলোকে এই চেগতে তেখেতসকলক ধন্যবাদ জনাইছোঁ মই এই চেগতে এওঁলোকৰ মাতৃ মানে আই মাতৃ মই চিনাকি কৰি দিম সকলোৱে অসমৰ পৰিচিত এগৰাকী সৌভাগ্যৱান খুব ধুনীয়া লিখে ইলা বৰঠাকুৰ এইখিনি লিখিব নমস্কাৰ ধন্যবাদৰ সৈতে আপোনালোকৰ লগত চিনাকি হ'লো মই মোৰ নাম ইলা বৰুৱা বৰঠাকুৰ আচলতে মোৰ ঘৰ যোৰহাটত এই মোৰ নাতি হয় আৰু এজনী নাতি বোৱাৰী হয় সিহঁতৰ গান এটা তাহাঁতিও খুব হেঁপাহ কৰি থাকে মোৰো হেঁপাহ খুব বেছি গান এটা গওক ল'ৰাটো উঠি আহিছে আৰু সেইকাৰণে লক্ষীৰঞ্জনৰ লগত আজি বহুত দিনৰ পৰা কথা বতৰা পাতি থকা হৈছে আহিব পৰা নাই ল'ৰাটো আহিব পৰা নাই সেইকাৰণে আজি আহিলে আৰু সময় সুবিধা মিলাই দেখিলোঁ যে লক্ষীৰঞ্জনৰ এই ষ্টুডিঅ' নহয় মানে মন্দিৰহে এটা এনেকুৱা অনুভৱ হৈছে মোৰ যে লক্ষীৰঞ্জনৰ এইটো মন্দিৰ ইয়াতে বহুত উঠি অহা ল'ৰাই চান্স পাইছে বহুত কিবা শিকিছে আৰু ইমান হৃদয়ৱান ইমান সহায় কৰা এজন লোক মানে মোৰ নাতি সময় আৰু তেনেকুৱা গতিকে তেওঁকো মই আশীৰ্বাদ জনালোঁ ষ্টুডিঅ'তে তেওঁ মানে ফলৱতী হওক আৰু কেইটানো আছে অসমত এনেকুৱা ভাল ল'ৰা অসমীয়া ল'ৰা গতিকে তেওঁলোকৰ উন্নতিৰ কাৰণে মই যথেষ্ট ভাবিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ মোৰ ল'ৰাটোলৈও নাতিলৈও আৰু মন্দিৰটোলৈও আশীৰ্বাদ বিচাৰিলোঁ যাতে সফল হয় সকলো ফালৰ পৰা যিহেতু একোটা পৰিয়াল তেওঁৰ আণ্ডাৰত কাম কৰা মানুহখিনিয়ে চলাই আছে একোটা পৰিয়াল গতিকে তেওঁলোকৰো ভৱিষ্যত উন্নত হওক এইখিনিকে ক'লোঁ ধন্যবাদ আইতালৈ আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ গতিকে শ্ৰদ্ধা দৰ্শকবৃন্দ আপোনালোকে চাই আছে বৰপেটাৰ পৰা অহা আমাৰ মৰমৰ ভাইটি বিশ্বজিৎ ঠাকুৰীয়াৰ এই আশাখন আপোনালোকে বাস্তৱত ৰূপায়িত কৰিব ইমান সুন্দৰ গীত গাইছে ইমান সুন্দৰ কণ্ঠ আৰু ইমান সুন্দৰকৈ লিখিছে ভণ্টিগৰাকীয়ে নতুনকৈ লিখিছে কিন্তু বহুত ধুনীয়াকৈ লিখিছে দেই গতিকে গীতটোলৈ পুনৰবাৰ গৈছোঁ অকণমান শুনি চাওক ভাইটিৰ ভইচটো কেনেকুৱা পাইছে আপোনালোকে জনাব নিশ্চয় আমি বিশেষভাৱে আপোনালোকৰ কমেণ্টৰ যোগেদি আশা কৰিলোঁ সঁচাকৈ মোৰ খুব ভাল লাগিছে ইমান এটা সুন্দৰ কণ্ঠ আৰু ইমান এটা বলিষ্ঠ কণ্ঠ ইমান সুন্দৰকৈ গাইছে আৰু ল'ৰাটো বহুত ভদ্ৰ ল'ৰা ভাল ল'ৰা সৰু ল'ৰা একেবাৰে আইতাকে সোনকালে বিয়া পাতি দিছে তোমাৰ গীতটো লিখাৰ ক্ষেত্ৰত তোমাৰ অভিজ্ঞতা কেনেকুৱা কি কোৱা
আচলতে অভিজ্ঞতা বুলি ক'বলৈ গ'লে প্ৰথম লিখিছো মই তেনেকৈ আগতে গান লিখা নাছিলো মই অভিনয় কৰি ভাল পাওঁ মই এটা ইউটিউব চেনেল আছে আমাৰ জেবি ক্ৰিয়েচনতে শৰ্ট ফিল্ম বনাই থাকো মানে অভিনয় কৰো স্ক্ৰিপ্টবিলাক মই নিজে লিখো তেনেকৈ আৰম্ভ হ'ল আৰু যিহেতু এখেতে গান গাই ভাল পায় সদায় মোক কৈ থাকে যে মোৰ খুব ধুনীয়া এটা গান গাবলৈ মন আছে তুমি লিখিবাচোন চেষ্টা কৰিবা পাৰিবা মোক সদায় কৈ থাকে তেখেতে মোক সদায় সাহস দি থাকে মই কওঁ যে নাই মই গান তেনেকৈ লিখিব নোৱাৰো তথাপিও তেখেতে সদায় মোক ৰিকুৱেষ্ট কৰি থাকে যে তুমি পাৰিবা মোৰ তোমাৰ ওপৰত বিশ্বাস আছে বঢ়িয়া গতিকে তেখেতৰ ছাপোৰ্ট পাই আৰু মায়েও মোক যথেষ্টখিনি সহায় কৰে অকল গানৰ ক্ষেত্ৰতেই নহয় অভিনয়ৰ ক্ষেত্ৰত মই বিশেষকৈ ভাওনা কৰোঁ আৰু মানে যিকোনো ক্ষেত্ৰত মায়ে আমাক আগবঢ়াই পঠাই দিয়ে তেনেকৈ সকলোৱে ছাপোৰ্ট কৰিলে ময়ো লিখিবলৈ চেষ্টা কৰিলোঁ আৰু গানটো লিখি প্ৰথম লক্ষীদাৰ লগত মই ফেচবুকতে কথা পাতিছিলোঁ তাৰপিছতে আহি ইয়াত আহি ভাল লাগিলে তেখেতৰ লগত কাম কৰিও আমাৰ যথেষ্ট ভাল লাগিলে বহুত সহায় কৰিছে আমাক গতিকে গানটো ভাল হ'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকে যদি আপোনালোকে যদি ছাপোৰ্ট কৰে আগবাঢ়ি যাব পাৰিম সিমানেই আৰু অভিজ্ঞতা বুলি ক'বলৈ বেলেগ একো নাই নাজানো আৰু দুটামান মই লিখিছোঁ গান মানে নতুনকৈ এতিয়া এটা দুটাকৈ লিখিবলৈ চেষ্টা কৰিছোঁ লাহে লাহে সেইবিলাকো আপোনালোকৰ মাজলৈ আগবঢ়াম এইটো প্ৰথম গান কিমান কি ভাল হৈছে কিমান কি বেয়া হৈছে মোৰ বিশেষ অভিজ্ঞতা নাই সেইবিলাক আপোনালোকেহে গম পাব যে গানটো কেনেকুৱা পাইছে বা মোৰ লিখনি কেনেকুৱা পাইছে যদিহে ভাল পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি কিবা ভুল হৈছে ভুলবিলাকো আপোনালোকে আঙুলিয়াই দিব কাৰণ প্ৰথম মোৰ ভুল হোৱাটো স্বাভাৱিক কিমানখিনি ভাল হৈছে আৰু সেইটো আপোনালোকে বিচাৰ কৰিব ইমানখিনিয়ে ক'লো ধন্যবাদ আচলতে ল'ৰাজন অকমান লাজুকী দিছে নে বৰ লাজুকীকে থাকে বহুতে কমেণ্ট লিখিছে দেই প্ৰাঞ্জল ভাই লিখিছে কবিতা দেখাই লিখিছে অৰ্জুন বৰ্মনে লিখিছে ধন্যবাদ জনাইছো সকলোকে ধন্যবাদ জনাইছো আপোনালোকে লাইভ ছেশ্যনটো চাই থকাৰ বাবে খুব ভাল লাগিছে আমাৰ এইটো বহি দিয়া সুন্দৰ কি বৰা এইটো সুমন ৰয় লিখিছে বহুত ধন্যবাদ জনাইছো আপুনি চাই আছে আমাৰ অৰুণ বৰুৱা ভাইটিয়ে চাই আছে এক্টৰ গতিকে সকলোকে ধন্যবাদ জনাইছো আপোনালোকে চলি থকা লাইভ ছেশ্যনটো সকলোৱে শ্বেয়াৰ কৰি দিব এজন মৰম লগা ভাইটি আহিছে বৰপেটাৰ পৰা দেখিছেনে বৰপেটা হৰ্থেবাৰীৰ পৰা আহিছে আৰু ইমান ধুনীয়া গীত এটি গাইছে আৰু লিখিছে তেখেতৰ সহধৰ্মিনী জ্যোতিকা বৰুৱা ওৰফে মনোজ্যোতি ঠাকুৰীয়া আকৌ লগাই দিবা ন ষ্টাৰ্টিং পাৰ্টটো লগাই দিবা দেই ভাল পাবলে নাজানো মিঠা কথা কবলে নাজানো ভাল পাবলে নাজানো মিঠা কথা কবলে তোমার যদি মনে মোরেই হোৱা না মোৰ বুকু মৰমৰে নৈ হৈ পোৱা না ইমান ধুনীয়া ভইচ ভাল লাগিছে তেনে আমি বেছি সময় আপোনাক ক'ব নলওঁ গতিকে চিনাকি কৰি দিলো মৰমৰ ভাইটি এটা ইমান দূৰৰ পৰা আমাৰ মাজত আহি উপস্থিত হৈছে আৰু কমেণ্ট দিছে উজ্জ্বল ৰাজে দিছে হৰ্থেবাৰী গৌৰৱ তুমি কৈছা নেকি মোৰ ভাইটি হয় অ'কে বহুত বহুত ধন্যবাদ তোমাক শ্বেয়াৰ কৰি দিবা অ'কে পুনৰবাৰ সকলোকে সেৱা শ্ৰদ্ধা জনাইছো আৰু আপোনালোকৰ পৰা বিদায় লৈছো আহি আছে মৰমৰ ভাইটিৰ মৰম লগা এটাই আধুনিক গীতৰে এলবাম নামটো মৰমে নিচুকাব অতি শীঘ্ৰে আপোনালোকৰ মাজত আমি শুভ মুক্তি দিম তেন্তে আজিলৈ শুভৰাত্ৰি পুনৰ গীতটোলৈ গৈ আমি বিদায় লৈছো নাজানো ভাল পাবলে নাজানো মিঠা কথা কবলে নাজানো ভাল পাবলে
থেংক ইউ সকলোকে ধন্যবাদ জনাইছো সকলোকে চলি থকা লাইভটো শ্বেয়াৰ কৰিব প্লিজ বাই বাই